মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এক্সাৰসাইজ 7.2 মই কৰি দিছো আজি এক্সাৰসাইজ 7.3 কৰি লৈছো কি কৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ৰ কথা কৈছো একে ভূমি BCৰ ওপৰত ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অকোৱা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে ফাইন যদি এদিক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে তেন্তে দেখুৱাব লাগে যে ট্ৰায়াঙ্গেল ABCD এক নম্বৰটো আগত লৈছো ABD = ট্ৰায়াঙ্গেল ACD এই চাইছে তোমালোকৰ ছবি ABD তাৰনে এইটো ত্ৰিভুজ ৰঙিন কৰি দিছো ৰবা এইটো ত্ৰিভুজ আৰু তোমালোকৰ ACD তেনেহলে তোমালোকৰ এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগ সম বুলি আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে কিন্তু তোমালোকৰ কন্ডিশন কি দিয়া আছে কন্ডিশন দিয়া আছে যে ABC আৰু BDC বা DBC এই দুটা সমদ্বিবাহু ত্ৰিভুজ ৰবা মই তোমালোকক ইয়াৰ পৰা আগত ফাৰ্ষ্টতে তোমালোকক বুজাই লৈছো তাৰ পিছত মই কেনেকৈ লিখিব লাগে দেখুৱাই দি আছো ফাইন ইফালে চোৱা তাৰমানে তোমালোকৰ ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ তেনেহলে এইটো বাহু কি হ'ব এইটো বাহুৰ সমান নহয়নে বাহু ঠিক তেনেকৈ তোমালোকৰ BCD বা DBC সমদ্বিবাহু ত্ৰিভুজ তেনেহলে এইটো বাহুৰ সমান হ'ব আৰু তোমালোকে জানা এইটো বাহু যে আছে AD বাহু দুটা ত্ৰিভুজতে আছে সাধাৰণ বাহু হৈ তেনেহলে অটোমেটিক্যালি তিনটা পয়েন্ট আমি পালো তাৰনে ত্ৰিভুজ দুটা সৰ্বাংগ সম তেনেহলে তোমালোকে এনেকৈ লিখিবা নম্বৰ 1 দি বেছি মোটা হৈ গল এটা লৈছো নম্বৰ 1 দিলা নহয় 1 দিয়াৰ পিছত এনেকৈ লিখিবা AB = AB বাহুৰ কথা কৈছো AC কিয় তোমালোকে কন্ডিশনত লিখিবা ব্ৰেকেটত যে ট্ৰায়াঙ্গেল ABC সমদ্বিবাহু ত্ৰিভুজ এটো যদি তোমালোকে নিলিখাও তথাপি কিন্তু হ'ব তথাপি লিখাটো ভাল সমদ্বিবাহু ত্ৰিভুজ লিখিলা নহয় ব্ৰেকেটত তাৰ পিছত তোমালোকে লিখিবা এনেকৈ লিখিবা এইটো বাহুৰ নাম কি তোমালোকৰ BD আৰু এইটো হল CD তেনেহলে তোমালোকে লিখিবা আৰু খুব মোটা মোটা হৈ আছে ৰব মই অলপ সৰু কৰি লৈছো ওকে তাৰ পিছত তোমালোকে কৰিবা কি আৰু লিখাৰ পিছত এনেকৈ লিখিবা আৰু এইটো ত্ৰিভুজৰ নাম বাহুৰ নাম তোমালোকৰ জানিছা BD বাহু সমান সমান কি হ'ব ডি লিখিবলৈ গৈ বি এ লিখি দিছো BD সমান সমান কি হ'ব CD তোমালোকে পালা আকৌ তোমালোকে লিখিলা কি যে AD = AD কি হ'ব তোমালোকৰ ব্ৰেকেটত তোমালোকে লিখিবা সাধাৰণ বাহু এইটোৰ ক্ষেত্ৰত কিন্তু তোমালোকে কন্ডিশনটো লিখিব পাৰা ট্ৰায়াঙ্গেল BCD বা BDC বা DBC যি লিখা সমদ্বিবাহু ত্ৰিভুজ কমা কমা দিছো কাৰণ আগতে লিখা হৈছে নহয় আৰু এইটোৰ ক্ষেত্ৰত তোমালোকে কন্ডিশন লিখিবা সাধাৰণ বাহু লিখিলা নহয় বাস এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা যে এইটো কন্ডিশন হল আমাৰ S মানে তোমালোকে জানা সাইড এইটো কন্ডিশন হল তোমালোকৰ সাইড এইটো কন্ডিশন হল তোমালোকৰ সাইড তেনেহলে কি হ'ব
এটা ত্ৰিভুজৰ তিনিটা সাইড আনটো ত্ৰিভুজৰ যদি তিনিটা সাইড সমান হয় তেনেহলে কি হয় ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় তোমালোকে লিখিবা therefore triangle ABD is congruent to triangle ACD বাকি দিছে ACD proved হৈ গল এক নম্বৰ কন্ডিশনটো তোমালোকৰ prove হ'ল এতিয়া দুই নম্বৰত কি কৈছে তোমালোকৰ দুই নম্বৰটো মই দেখাই দিছো ৰবা দুই নম্বৰটো এনেকে দিছে triangle ABP is congruent to triangle ACP ABP আৰু ACP তাৰ মানে মই তোমালোকক আকি দেখাইছো ৰবা ইয়া তোমালোকে চাব পাৰিছা নিশ্চয় কি আছিল ABP তাৰ মানে তোমালোকৰ এইটো ত্ৰিভুজ আৰু তোমালোকৰ ACP তাৰ মানে হল তোমালোকৰ এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ সৰ্বাংগ সম বুলি আমাক এতিয়া প্ৰমাণ কৰিব লাগে ৰবা তাৰ আগত মই এইখিনি অলপ মচি দিছো ফাইন এতিয়া এইটো আমাক প্ৰমাণ কৰিব লাগে এইটো প্ৰমাণ কৰিবলৈ যাতে আমি কৰিম কি তোমালোকে লক্ষ্য কৰিছা নহয় ইয়াৰো তোমালোকৰ এইটো বাহু আৰু এইটো বাহু সমান তেনেহলে আমি লিখিম এটো দুই নম্বৰ দিবা কিন্তু দেই দুই নম্বৰ দিয়ে লিখাৰ পিছত তোমালোকে লিখিবা AB is equal to AB বাহু is equal to AC বাহু ফাইন আৰু কি কৰিব পৰা যায় AP যে আছে AP দুৰে সাধাৰণ বাহু AP equal to AP তোমালোকে এটো S লিখা সাইড এটো তোমালোকৰ সাইড কন্ডিশন তোমালোকে লিখিব পাৰা নিলিখিলেও নাই কিন্তু এটোত লিখিবা সাধাৰণ বাহু এটো গল নহয় আৰু এটা পইণ্ট আমাক লাগে আমি কোনটো পইণ্ট এতিয়া কোনটো পন্থা অৱলম্বন কৰিম ফাইন তোমালোকক আগতে কৈ দিয়া হৈছিল যে তোমালোকৰ ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ তেনেহলে আমাৰ এই কোণটোৰ নিশ্চয় সমান হ'ব হয়নে তেনেহলে তোমালোকে লিখিব পাৰিবা এবাৰ এংগেল সেইটো ইমান কম কিয় এংগেল ABP ইকুৱেল টু কি হ'ব তোমালোকৰ এংগেল ACP কন্ডিশনটো একেটাই যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ তেনেহলে এইটো আমাৰ কি কন্ডিশন হল এটা হল আমাৰ এংগেল কন্ডিশন তেনেহলে তোমালোকে লিখিবা therefore triangle ABP এটা triangle কিন্তু দেই triangle ABP is congruent to triangle এটার নাম কি আছিল ACP ব্ৰেকেটত আগতত কিন্তু লিখা নাছিল মই দেই তোমালোকে লিখিবা SSS স্বীকাৰ্য মতে এইবাৰ তোমালোকে লিখিবা ব্ৰেকেটত দি এইটো কি হ'ব SAS শর্ত মতে SAS মানে বুজিলা কি সাইড এংগেল সাইড তাৰ মানে বাহু কোণ বাহু এই দুই নম্বৰটো তোমালোকৰ ক্লিয়াৰ হৈ গল ক্লিয়াৰ হলনে এতিয়া 3 নম্বৰ পইণ্টলৈ আমি গুচি যাম 3 নম্বৰত কি কৈছে তোমালোকৰ লক্ষ্য কৰা AP এ এংগেল A আৰু এংগেল D উভয়কে সমদ্বিখণ্ডিত কৰে AP তাৰমানে তোমালোকৰ এই বাহুডালে কৰিছে কি এই কোণটোক আৰু এই কোণটোক সমদ্বিখণ্ডিত কৰিছে বুলি আমাক দেখুৱাব লাগে ফাইন আমি কিদৰে দেখুৱাম এটা একেবাৰে সহজ কাৰণ ইতিমধ্যে আমি বহুত কেইটা প্ৰমাণ কৰিলো নহয় তাৰে ওপৰত বেছ কৰি আমি কৰিম তোমালোকে লিখিবা যেহেতু
যিহেতু ট্ৰায়াঙ্গেল কি আছিলে তোমালোকৰ মানে এইটো ট্ৰায়াঙ্গেলৰ সৰ্বাংগ সম তাৰনে ABD is congruent to ACD triangle ABD is congruent to triangle ACD তেনেহলে by default কি হ'ব angle BAD is equal to angle কি হ'ব CAD দেখাই দিছো তোমালোকক তাৰ মানে তোমালোকৰ এই কোণটোৰ অটোমেটিক সমান হৈ যাব ক্লিয়াৰ এটা হৈ গল আৰু এংগল ডি যে আছে মানে এইখিনি কো যে সমদ্বিখণ্ডিত কৰে তাকো আমাক দেখুৱাব লাগে আচ্ছা এটা আমি কেনেকৈ দেখুৱাম এটোৰ পৰাই আমি দেখুৱাব পাৰিম এটা এটা প্ৰুফ হৈ গল তাৰ পিছত which implies তোমালোকে 180 ডিগ্ৰীৰ পৰা এংগল BAD বাদ দিয়া তোমালোকে বহুত উপায়েৰে কৰিব পাৰিবা 180 ৰ পৰা এংগল BAD ইয়াতো সেম কৰিব লাগিব 180 ডিগ্ৰীৰ পৰা এংগল CAD বাদ দিয়া তেনেহলে মই তোমালোকক বুজাই দিছো ইয়াত চাব পাৰিছে এই গোটেই কোণটো আমাৰ কিমান হ'ব 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা যদি তোমালোকে মিস্টেক হৈছে অলপ ৰবা এইখিনি লিখাৰ আগতে তোমাক আৰু এটা বস্তু লিখিব লাগিব তে হেতু কৰিব পৰা যাব আৰু তোমালোকে এড কৰি দিয়া নহয় আৰু এংগল ADB ইকুৱেল টু কি হ'ব এংগল ADC বুজাই দিছো তাৰ মানে তোমালোকক যেহেতু তোমালোকৰ এইটো ত্ৰিভুজৰ সমান গতিকে তোমালোকৰ এই কোণটো এইটো কোণৰ সমান হ'ব ক্লিয়াৰ হেইটোই মই লিখিছো এতিয়া আমি কৰিম কি 180 ডিগ্ৰী দুৰ ফালৰ পৰা সাবট্ৰাক্ট কৰিম 180 ডিগ্ৰীৰ পৰা দুটাকে সাবট্ৰাক্ট কৰিম which implies তোমালোকে লিখিলা 180 minus angle ADB ইফালে তোমালোকক লিখিব লাগিব 180 minus angle ADC এবাৰ তোমালোকে চোৱা যে এইটো কোণ আৰু এইটো কোণ মিলি হয় 180 ডিগ্ৰী তাৰে পৰা যদি আমি এই কোণটো বাদ দি দিও তেনেহলে আমি এইটো কোণ পাম মানে আমি পাম BDP angle BDP তেনেহলে তোমালোকে ইফালে লিখিব পাৰিবা which implies angle BDP equal to এটো ঠিক একেদৰে তোমালোকে লিখিব পাৰা CDP তেনেহলে তোমালোকে কি পালা তোমালোকে এইটোই পালা যে এইটো কোণ আৰু এইটো কোণ সমান ক্লিয়াৰ ইয়াও তোমালোকৰ প্ৰমাণিত হৈ গল ফাইন এতিয়া আমি আহিম 6 নম্বৰত APBC ৰ লম্ব সমদ্বিখণ্ডক APBC ৰ লম্ব সমদ্বিখণ্ডক বুলি পৰিমাণ কৰিব লাগে তাৰমানে তোমালোকৰ কি নম্বৰ আছিল এইটো 6 নম্বৰত এইটো আছিল এইটো আমাক প্ৰমাণ কৰিব লাগে ফাইন এতিয়া তোমালোকে লিখিবা নম্বৰ 4 আকৌ লিখিবা যিহেতু তোমালোকে চাইছা নহয় যে ইতিমধ্যে প্ৰমাণ কৰিছিলা তোমালোকে যে এইটো ত্ৰিভুজৰ সৰ্বাংগ সম ৰাইট মানে এইটো ত্ৰিভুজৰ কথা কৈছো এই দুটা ত্ৰিভুজ সৰ্বাংগ সম তাৰমানে ABP congruent to ACP হেতুকে আমি ইউটিলাইজ কৰিম ইয়াত
যিহেতু triangle ABP is congruent to triangle ACP, which implies তোমালোকে কি লিখিব পাৰিবা angle APD is equal to angle APC APD নহয় APB হ'ব এইটো APB equal to angle ACP fine কি হ'ব এইটো তোমালোকে জানা এইটো কয় CPCT corresponding part of congruent triangle হয়নে এতিয়া মই বুজাই দিছো তোমালোকক ছবিৰ পৰা তাৰ মানে হ'ব কি তোমালোকৰ এই কোণটো এইটো কোণৰ সমান হ'ব ক্লিয়াৰ তেনেহলে এখিনি হৈ গল কিন্তু তোমালোকে লিখিবা কিন্তু angle APB plus angle ACP এই দুটা কোণ যদি আমি যোগ কৰো কিমান পাম সৰল কোণ পাম মানে 180 ডিগ্ৰী এতিয়া তোমালোকে কৰিবা কি APB লিখিলা ACP জায়গাত তোমালোকে আকৌ APB লিখিব পাৰিবা কিয়নো দুটা সমান 180 degree which implies twice of angle APB is equal to 180 কটাকটি কৰা 2 কিমান হ'ব 90 হ'ব নাই তেনেহলে তোমালোকে এবাৰ লিখিবা which implies angle APB equal to 90 আকৌ angle APB কি হ'ব angle APC প্ৰমাণিত হৈ গল তেনে এখিনিতে বুজাই দিছো আকৌ এবাৰ এই দুটা কোণ যদি আমি যোগ কৰো কিমান হ'ব 180 ডিগ্ৰী তাকে আমি ইউটিলাইজ কৰিছো আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ